Hello, my dear students. Welcome to your dear teacher channel. Mormor Satyahatri Okol. Aji ami kotha patim Ohom Jatiyo Bidyalয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ দ্বিতীয় নম্বৰ লেসন নাম হৈছে A Day at the Living Road Bridge. এই লেসনটোৰ গোটেই প্ৰশ্নৰ উত্তৰবিলাক আজি আমি আলোচনা কৰিম আৰু ধুনীয়াকৈ লিখিম। তো তোমালোক সকলোৱে ভিডিঅটো শেষলৈকে চাবা, খুব মনোযোগেৰে চাবা, ভালকে বুজি লবা আৰু লিখি লবা। ঠিক আছে? তো বলা আমি ভিডিঅটো আৰম্ভ কৰো। প্ৰথম সোয়া প্ৰশ্ন নম্বৰ 1 আগতে ইয়াৰ লেসনটো তোমালোকে ভালকে পঢ়ি লবা, বুজি লবা। ঠিক আছে? ইয়াৰ মিনিং হৈছে A Day at the Living Road Bridge, জীৱিত শিপাৰ দলঙত এদিন। তাৰ মানে লিভিং ৰোড ব্ৰিজত এটা দিন এদিন ধুনীয়া এটা গল্প ভাল লাগে পঢ়ি, তোমালোকে ভালকে পঢ়ি লবা, তাৰ পিছত এই প্ৰশ্ন উত্তৰবিলাক কৰিবা। বলা প্ৰথম কোৱেশ্চন নম্বৰ 1ত কি লিখা আছে চোৱাচোন। Answer the following questions in complete sentence. তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিয়া। সম্পূৰ্ণ বাক্য দিব দিছে। প্ৰথম প্ৰশ্নটো আছে কোৱেশ্চন নম্বৰ 1 or A, what awestruck ৰোহি কিহে ভয় খুৱাইছিল? ৰোহি কিহে ভয় খুৱাইছিল? awestruck মানে ভয় খোৱা। দলঙৰ ৰোড ব্ৰিজ যেটো আছিল হেতুৰ সৌন্দৰ্যতা দেখি তাই ভয় খাইছিল। তো আমি এনসারটো লিখিম এনেকৈ, Rohi was awestruck by the beauty of the bridge. দলংটোৰ সৌন্দৰ্যতা দেখি তাই ভয় খাইছিল। How old is Rohi? Rohiৰ বয়স কিমান? Rohi was 10 years old. Rohiৰ বয়স 10 বছৰ আছিল। ওকে, সি নম্বৰটো চোৱা, Where did Rohi sit down? Rohi ক'ত বহিছিল? আমি জানো নহয় Rohi ক'ত বহিছিল? Moji rock on Moji rock মানে ঘাহনিৰে আবৃত হৈ থকা ঢাক খাই থকা এটা পাথৰৰ ওপৰত বহিছিল। Rohi sat down on a moji rock. Moji rock মানে moji মানে এটা ঘাহনিৰে ঢাকি থকা আৰু rock মানে পাথৰ। In which state East Khasi Hills located? কোনখন ৰাজ্যত East Khasi পাহাৰটো অৱস্থিত? তো আমি জানো এই মেঘালয়ত East Khasi Hills is located in Meghalaya state. বুজি পাইছানে? তো কোৱেশ্চন নম্বৰ ডি এনসাৰ হৈছে এইটো। এতিয়া কোৱেশ্চন নম্বৰ 1 অৰ ই2 চোৱা কি লিখা আছে। What is Rohi's nickname? Rohiৰ ডাক নাম কি? Rohi কি নাম ধৰি মাতা হৈছিল? Rohi's nickname is Ru. Rohi's nickname is Ru. Ru বুলি তেওঁৰ দেউতাকে মাতিছিল, তেওঁলোকৰ মা দেউতাকে মাতিছিল। What was the name of the place that Rohi visited? Rohi visit কৰিবলৈ যোৱা, Rohiয়ে ভ্ৰমণ কৰিবলৈ যোৱা ঠাইবিলাকক কি নাম বুলি মতা হৈছিল? What was the name? কি নাম আছিল? What was the name? কি নাম আছিল of the place ঠাইখনৰ that Rohi visited? যিটো ঠাই Rohi ভ্ৰমণ কৰিবলৈ গৈছিল। Maulinong East Khasi Hills. Maulinong East Khasi Hills was the name of the place that Rohi visited. যিখন ঠাই Rohi ভ্ৰমণ কৰিবলৈ গৈছিল সেই ঠাইখনৰ নাম আছিল Maulinong East Khasi পাহাৰ। ঠিক আছে? এতিয়া কোৱেশ্চন নম্বৰ জি চোৱা। জি ইয়াত কি লিখা আছে? What are the bridges that Rohi went to see called? মানে Rohiয়ে চাবলৈ যোৱা যিবিলাক দলং, যিবোৰ দলং Rohi চাবলৈ গৈছিল সেই দলংবোৰক কি বুলি মাতা হৈছিল? তো আমি জানো লিভিং ৰোড ব্ৰিজ বুলি মাতা হৈছিল। The bridges that Rohi and her family went to see, যিবিলাক দলং Rohi আৰু তেওঁৰ তাইৰ পৰিয়াল চাবলৈ গৈছিল সেই দলংবোৰক জনা গৈছিল are known as living road bridge. মানে এইবিলাকক লিভিং ৰোড ব্ৰিজ বুলি জনা গৈছিল। ঠিক আছে? তো তোমালোকে কোৱেশ্চন এনসাৰবিলাক পাৰিলে ভালকে স্ক্ৰিনশ্বট মাৰি লোৱা, নহলে লিখি লোৱা। ঠিক আছে? Question number 1 or H2 চোৱা কি লিখা আছে। With whom did Rohi go to Meghalaya? কাৰ হৈতে with whom কাৰ হৈতে Rohi মেঘালয় গৈছিল? আমি জানো তাইৰ পৰিয়ালৰ হৈতে গৈছিল। Rohi went to Meghalaya with her family. She was with her parents and her young brother. Rohi তাইৰ পৰিয়ালৰ হৈতে মেঘালয়লৈ গৈছিল। তাই তাইৰ মা দেউতা আৰু তাইৰ সৰু ভাইটিৰ হৈতে আছিল। ঠিক আছে? এইখিনি হৈছে কোৱেশ্চন নম্বৰ 1 অৰ প্ৰশ্ন উত্তৰ।
একদম এৰ পৰা এইচ লৈকে এতিয়া কোৱেশ্চন নম্বৰ 2 কি লিখা আছে সো write whether the following statements are true or false তাৰ মানে তলত উল্লেখ কৰা বাক্যবিলাকৰ মন্তব্যবিলাক সঁচা নে মিছা হেতু আমাক ক'ব দিছে প্ৰথম সোৱা এ নম্বৰ কি আছে এ আছে Ruhi met a group of Spanish tourists Ruhi এটা স্পেনিশ পৰ্যটকসকলৰ দলক লহিতে লগ কৰিছিল হয়নে নহয় ট্ৰু হয় Ruhi এটা স্পেনিশ পৰ্যটকৰ গ্ৰুপৰ সৈতে লগ পাইছিল Mawlyinong is in Meghalaya Mawlyinong Meghalayot হয়নে ট্ৰু yes হয় Mawlyinong Meghalayot আছে Ruhi did not like the place she visited Ruhiয়ে ভ্ৰমণ কৰা ঠাই Ruhiয়ে ভাল পাইছিল নে ভাল পোৱা নাছিল এটো মিছা কথা তাই খুব ভাল পাইছিল এই ঠাইডোখৰ হয়নে নহয় তো তোমালোকে এবাৰ মই সাইডলাইজ তোমালোক লিখিলো আমাৰ ছাত্ৰছাত্ৰীয়ে কল কোৱেশ্চন নম্বৰ 2 ডি নম্বৰত লিখা আছে সোৱা প্ৰশ্ন কি Ruhi played football with her brother near the road bridge সেই road bridgeৰ ওচৰত Ruhi তাইৰ ভাইটিৰ সৈতে ফুটবল খেলিছিল হসানে মিছা কথা কাৰণ তাইৰ ভাইটিৰ সৈতে কি খেলিছিল পানীৰ সিটিগুনিদি খেলিছিল তো এটো ফলস a frog jumped on Ruhi's feet এটা ভেকুলি Ruhiৰ ভৰিত চপ মাৰিছিল হয়নে yes এটো ট্ৰু এটো হসা তাই গৈ থাকোতে এটো কাম হৈছিল the road bridges are around 500 years old এই হিপাৰ দলংবোৰ 500 বছৰৰ পুৰণা বুলি কৈ আছে কথাটো হসানে yes 100% ট্ৰু তাত লিখা আছে 500 বছৰীয়া পুৰণা বুলি ওকে তো ভালকে চাই লোৱা আৰু বুজি লোৱা কোৱেশ্চন নম্বৰ 3 কি লিখা আছে সোৱাচোন ইয়াত লিখা আছে give brief answers to the following questions তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ সমূহ উত্তৰ দিয়া প্ৰথমটো প্ৰশ্ন আছে how are the road bridges built যে এই হিপাৰ দলংবোৰ কেনেকৈ নিৰ্মাণ কৰা হয় how are the road bridges built এই হিপাৰ দলংবোৰ কেনেকৈ নিৰ্মাণ কৰা হয় most important question অলপ দীঘলীয়া question ইয়াত আমাক 3 নম্বৰৰ প্ৰশ্ন বুজি পাইছা নাই 3 নম্বৰ দিব লিখিলে তো ভালকে মনোযোগ দি চোৱা কি লিখা আছে কি ইয়াত কেনেকৈ নিৰ্মাণ কৰা হয় ইয়াত ধুনিয়াকৈ আমি লিখিছো চোৱা the roots of the rubber tree tamane rubber gosor hipaburere are directed to grow in a particular direction mane eta nidishto dikholoi ki kora hoy ei rubber gosor hipabur বৃদ্ধি হবলৈ কি কৰা হয় বৃদ্ধি হৈ আগবাঢ়ি গৈ থাকে আগবাঢ়ি যাবলৈ দিয়া হয় from one end to of a river to the other মানে নদীৰ এটা পাৰৰ পৰা আনটো পাৰলৈ হেতু ডাইৰেকশনলৈ বাঢ়িবলৈ দিয়া হয় once the roots reach the other end যেতিয়া এবাৰ এই হিপাবোৰ নদীৰ আনটো পাৰ গৈ পায় তেতিয়া কি হয় they allowed to entrance themselves in the soil তেওঁলোক নিজে নিজে কি হয় হেতু পাৰত গৈ মাটিত মানে প্ৰৱেশ কৰে in the soil মাটিত and create a natural hold of their own আৰু তেওঁলোকৰ নিজৰ মাজতে হিপা এটা হিপা আনটো হিপাৰ হৈতে কি কৰে এটা বান্ধনৰ সৃষ্টি কৰে নেচাৰেল প্ৰাকৃতিক বান্ধনৰ সৃষ্টি কৰে stones pebbles hill আৰু hill গুটিবোৰ etc ইত্যাদিৰ হৈতে are inserted in between to make the structure of the bridge strong এগুলা কি কৰে are inserted in between to make the structure of the bridge strong এই দলংৰ যেটো গাঁথনি এই গাঁথনিটো শক্তিশালী কৰাত তাৰ মাজত শক্তিশালী কৰিবলৈ ইয়াৰ মাজত ব্যৱহাৰ হয় নিয়োজিত হয় কি এই পাথৰৰ টুকুৰাবিলাক বুজি পাইছানে তো এনেকৈ এই root bridge বিলাক নিৰ্মাণ কৰা হয় তোমালোকে বুজি পাইছানে তো ভালকে লিখি লোৱা বুজি লোৱা ওকে মৰমৰ ছাত্ৰছাত্ৰীসকল লেসন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3b এই প্ৰশ্নটো ভালকে বুজি লোৱা আৰু এটো লাষ্ট কোৱেশ্চন why were the root bridges built কিয় এই হিপাৰ দলংবোৰ নিৰ্মাণ কৰা হয় কিয় কি কাৰণ আছিল কিয় নিৰ্মাণ কৰা হৈছিল
কাৰণ তাত বহুত সমস্যা আছিল সোৱা কি সমস্যা আছিল মেঘালয় ৰিসিভস হেভি ৰেইনফল মেঘালয়ত ভাৰী বৰষুণ হয় the bamboo bridges were not good enough for the local people to cross the Gushing rivers এই বাহৰ তাত কি আছিল বাহৰ দলং বিলাক মানে যথেষ্ট ভাল নাছিল তাত যিবিলাক স্থানীয় লোক আছিল সেই লোকসকল গুশিং নদীখন পাৰ হৈ যোৱাৰ কাৰণে যথেষ্ট ভাল নাছিল কাৰণ তাত বহুত বেছি বৰষুণ হয় না বৰষুণৰ ফলত সেইবিলাক পচি নষ্ট হৈ যায় তাৰ কাৰণে বহুত অসুবিধা হয় এই নদী পাৰ হতে often প্ৰায়ে মাজে মাজে they were swept away by the heavy current of the river মাজে মাজে কি হয় এই নদীৰ দ্ৰুত খুতে বহুত কি কৰে লোকক they were তেওঁলোকক কি কৰিছিল swept away নদীৰ এই কারেন্ট যেটো খুত আছে কারেন্ট অফ দ্য রিভার নদীৰ খুতে কি কৰিছে ভাৰী বা দ্ৰুত খুতে তেওঁলোকক উটুৱাই লৈ গৈছিল মানে পানীৰ খুতে তেওঁলোকক উটুৱাই লৈ গৈছিল The local people found a robust solution to this problem. তাত থকা স্থানীয় লোকসকলে এটা গুৰুত্বপূৰ্ণ সমাধান তেওঁলোকে পাইছিল road bridges মানে এই শিপাৰ দলংবোৰৰে এটা সমাধান পাইছিল Generation after generation the local people have been building these road bridges মানে প্ৰজন্মৰ পিছত প্ৰজন্ম আহিছিল আৰু সেই স্থানীয় লোকসকলৰ প্ৰজন্মৰ পিছত প্ৰজন্মই এই শিপাৰ দলংবোৰ নিৰ্মাণ কৰি আছিল and now these have become attraction for tourists from different parts of the world মানে এতিয়া কি হৈ গৈছে এই শিপাৰ দলংবোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ গৈছে বিভিন্ন বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই পৰ্যটকসকলৰ কাৰণে আৰু সেই কাৰণে তাত গোটেই বিশ্বৰ পৰা পৰ্যটকসকল আহে কি চাবলৈ এই ৰুট ব্ৰিজ বিলাক চাবলৈ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে লেসন নম্বৰ 2 গোটেই প্ৰশ্ন উত্তৰৰ উত্তৰ এইটো আছিল কোৱেশ্চন নম্বৰ 3 বি এনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো ভাল লাগি থাকে সকলোৱে এটা লাইক কৰি দিয়া আৰু কমেন্ট কৰি জনোৱা তোমালোকে কোন স্কুলত পঢ়া আৰু ভিডিওটো চাই কেনেকুৱা লাগিছে আৰু তোমালোকৰ এই অষ্টম শ্ৰেণীৰ ইংলিছৰ ওপৰত ভিডিও লাগে নে নাই আৰু এই লেসন বিলাকত থকা যি গ্ৰামাৰ আছে সেই গ্ৰামাৰৰ ভিডিও তোমালোকে মোৰ এই চেনেলত পাই যাবা ডিটাৰমিনাৰ্স কোৱা প্ৰিপজিশন কোৱা যি লেটাৰ ৰাইটিং কোৱা ফৰ্মেল ইনফৰ্মেল গোটেই বিষয়বিলাক কভাৰ কৰা হৈছে তোমালোকে জাস্ট এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা আৰু তোমাৰ বন্ধু-বান্ধৱীক চোৱাৰ কাৰণে তেওঁলোকক এটা শ্বেয়াৰ কৰি আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ বাই বাই